নমস্কাৰ ভন্টি ভাইটিসকল, তোমালোক সকলোকে আমাৰ ষ্টাৰ্ট চেক চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু আগন্তুক মেট্ৰিক পৰীক্ষাৰ ৰুটিন দিছে আৰু তোমালোকৰ মনত চাগে অকণমান ভয় ভাৱ সোমাইছে, কিন্তু এনেকুৱা ভয় কৰিবলগীয়া বাৰু একো নাই। তথাপিও আজিৰ আলোচনাৰ আমাৰ মূল বিষয়বস্তুটো হৈছে সমাজ বিজ্ঞান বিষয়টোত কেনেদৰে এটা ভাল মাৰ্কছ কেৰি কৰিব পাৰিবা বা 95 বা 95ৰ ওপৰত কেনেদৰে পাব পাৰিবা। সেই ময়ো 95 পাইছিলোঁ, সেই তাৰ সামান্য অভিজ্ঞতাৰ ফালৰ পৰা আজি তোমালোকৰ লগত কিছুমান কথা ডিছকাছ কৰিবলৈ আহিছোঁ। আৰু কিছুমানে ভাবে সমাজ বিজ্ঞান এটা টান বিষয় বা তাত মাৰ্কছ পাবলৈ টান, কিন্তু তেনে নহয়। মই কোৱা যদি কথাখিনি ভালদৰে মানি তোমালোকে পঢ়া, তেতিয়াহ'লে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা। আৰু 95 বুলি নহয়, তাৰ ওপৰত তোমালোকে পাব লাগিব। আৰু বিষয়টো তেনেকৈ সহজো নহয়, কিন্তু যদি ভালদৰে পঢ়া তোমালোকৰ বাবে এইটো সহজ হৈ পৰিব। আৰু মাজত যিহেতু মাত্ৰ দুটা মাহ বুলিয়ে ক'ব লাগিব, 2 মাহ আছে, সেইবাবে এই 2 মাহৰ ভিতৰত তোমালোকে কেনেদৰে প্ৰিপেৰেশ্যন কৰিবা। আৰু যদি কাৰোবাৰ কৰ্চো কমপ্লিট হোৱা নাই, তোমালোকে আৰু 15 দিন 20 দিনৰ ভিতৰত তোমালোকে কৰ্চটো প্ৰথম কথা হৈছে MCQ। যিহেতু MCQ আমাৰ 50%, অৰ্থাৎ 45 মাৰ্কছ MCQ আহিব। আৰু MCQখিনিত কেনেকৈ ফুল মাৰ্কছ পাবা। MCQখিনিত ফুল মাৰ্কছ পাবলৈ হ'লে তোমালোকে কিতাপখন, মানে বাকীখিনিৰ কাৰণেও কৈছোঁ, কিতাপখন এবাৰ তোমালোকে ৰাফ ৰিডিং দিবা। তাৰপিছত কিতাপখনৰ প্ৰতিটো লাইন ভালদৰে লাহে লাহে এটা সময় নিৰ্ধাৰণ কৰি ল'বা, ভালদৰে আৰু লাহে লাহে পঢ়িবা, যাতে প্ৰত্যেকটো কথা তোমালোকে চুই যোৱা। আৰু যিখিনি সম্ভাৱ্য কুৱেশ্যন তাৰ ভিতৰত থাকিব, সেইখিনি তোমালোকে এখন বেলেগ এক্সট্ৰা বহি ল'বা, সেইখন বহীত লিখি থ'বা। আৰু তাত হিষ্ট্ৰী পাৰ্টটোত বহুখিনি চন থাকে। চনখিনি তোমালোকে একাদিক্ৰমে লিখি যাবা, কোনটো চনত কি হৈছিলে, তেনেকৈ এটা বেলেগ পেজত বা এনেকৈ পেলাই লিখি ল'বা। তেতিয়া তোমালোকে চনবোৰ একাদিক্ৰমে লিখিলে ভালদৰে মনত ৰাখিবলৈ যিমান পাৰা তোমালোকে MCQ কুৱেশ্যনবোৰ কৰিবা। আৰু লগতে দীঘল কুৱেশ্যনবিলাক, যিখিনি 4 বা 6 মাৰ্কছৰ যিখিনি কুৱেশ্যন থাকে, সেইখিনিত ফুল মাৰ্কছ কেনেকৈ পাবা। সেইখিনি ফুল মাৰ্কছ পাবলৈ হ'লে তোমালোকে প্ৰথম এটা কুৱেশ্যন আৰম্ভণিটো দিবা। তাৰপিছত যিমান পাৰা পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা, দীঘল কুৱেশ্যনবিলাকত। যদি তোমালোকৰ 6 মাৰ্কছ থাকে, তাত প্ৰায় যদি পাৰা 7টা পইণ্ট লিখিবা। আৰু পইণ্টবিলাকত তোমালোকে হেডিং দিবা, হেডিঙৰ তলত আণ্ডাৰলাইন কৰিবা। তাৰপিছত যদি তোমালোকে আৰু এটা হেডিংটো দি পেলাই সেইটো পইণ্টত তোমালোকে প্ৰায় 3-4 লাইন ভালকৈ লিখিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে সেইখিনি মুখস্থ নিলিখিবা। আচলতে তোমালোকে মুখস্থ কৰি একো নোপোৱা, কিতাপখন ভালকৈ খৰচি মাৰি কুৱেশ্যন বেংকৰ যিখিনি কুৱেশ্যন দীঘল প্ৰশ্ন থাকে, 4 বা 6 মাৰ্কছৰ দীঘলকেইটা, সেইখিনি তোমালোকে কুৱেশ্যন বেংকত যিমানখিনি কুৱেশ্যন আছে আগতে পৰীক্ষাত অহা বা যিখিনি বেলেগকৈ আছে, সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। আৰু কিছুমানৰ এনেকুৱা এটা প্ৰব্লেম আছে, পেপাৰখন কমপ্লিট কৰি নহয়, কভাৰ কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ এই প্ৰথম মাহটো এইখিনি। তাৰ পিছৰ মাহটো তোমালোকে আগৰ বছৰবিলাকৰ পেপাৰ দাদা বাইদেউসকলৰ পৰা কালেক্ট কৰিবা আৰু সেইখিনি কৰিবলৈ চেষ্টা কৰিবা। আৰু 3 ঘণ্টা সময় লৈ সেইখিনি কৰিবা। আৰু সেয়াই আৰু চবেই ভালকৈ পঢ়িবা। আৰু লগতে এটা কথা ক'বলৈ থাকি গ'ল, মেপ আজিকালি এনেদৰে অহা দেখা গৈছে, মেপখন আঁকি দিয়ে আৰু তাত পইণ্ট কিছুমান দি দিয়ে, আৰু সেই পইণ্টকেইটাৰ জেগাত কি আছে সেয়া বহাবলৈ দিয়ে। তোমালোকে মেপখনটো অঁকা প্ৰেক্টিচ কৰিবাই, মেপখন আঁকিবলৈ আহিব পাৰে, সেইটোতো ঠিক নাই। আৰু লগতে তোমালোকে মেপখন ভালদৰে ক'ত কি আছে, তেল শোধনাগাৰ কিতাপ বা যিখিনি উল্লেখযোগ্য স্থান আছে আৰু চাহ বাগিচাসমূহ ডাঙৰ সেইখিনি তোমালোকে মনত ৰাখিবা। আৰু লগতে চাৰিসীমা দিবলৈ নাপাহৰিবা। আৰু লগতে দিশকেইটা একদম দিবই লাগিব, সেইকেইটা নিদিলে নহ'ব। সেইখিনি মনত ৰাখিবা আৰু ভালকৈ কৰিবা, ভালদৰে পঢ়িবা। বাকী সকলোকে মই মোৰ শুভেচ্ছা জনাইছোঁ, ভালদৰে পৰীক্ষা দিবা। আৰু আমাৰ লক্ষ্য হৈছে 95 নহয় 100 পাব লাগিব। আৰু 95ৰ ওপৰত আমি সকলোৱে পাব লাগিব। সেইবাবে ভালদৰে পঢ়িবা, পৰীক্ষা ভালকৈ দিবা। শুভেচ্ছা থাকিল।